নমস্কাৰ প্ৰত্যেক দিনৰ দৰে আজি এটা সৰু কথা ক'বলৈ আগবাঢ়িছো আমি পঢ়াটো ডাঙৰ কথা নহয় আমি কি পঢ়িছো কেনেকৈ পঢ়িছো আৰু কিয় পঢ়িছো এই কিটা বস্তু ডাঙৰ কথা আমি পঢ়াতকে যদি আমি সেই বিষয়টোৰ ওপৰত বেছি বোধগম্য হ'বলৈ চেষ্টা কৰো যদি আমি কিবা ৰিসাৰ্চ কৰো সেই বিষয়টোৰ প্ৰতি তে আমি সেই বিষয়টোত নলেজটো বেছি কালেক্ট কৰিব পাৰিম আৰু নলেজ কালেক্ট কৰিব পাৰিলেহে আমি ভাল বিষয় এটাৰ ওপৰত আমি আলোচনা কৰিব পাৰিম প্ৰত্যেক দিনাখনৰ দৰে আমি যদি ডেইলি পঢ়ি আছো পঢ়ি এনেকুৱা সময় আহিব যে আমি পঢ়ি পেলাই আমনি লাগিছে আৰু ভাবি চাবচোন আগৰ কথাবিলাক আমি পাহৰি গৈছো তাতকে যদি আমি হিসাব কৰো যে আমি সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পঢ়ো আৰু শনিবাৰে আৰু দেওবাৰে যিখিনি পঢ়িলো তাক আমি ৰিকল কৰো যে দেখিব আপোনাৰ প্ৰত্যেকটো বিষয় আপোনাৰ পুংখানুপুংখভাৱে আপোনাৰ মনত আছে ঠিক একেদৰে প্ৰতিদিনৰ কামৰ যদি আমি নিজকে ৰিয়েলাইজ কৰো যে আমি কি কাম কৰিলো কি কাম নকৰিলো কি ভুল কি শুদ্ধ যদি আমি আগুৱাই গৈ যাবলৈ মন আছে তে আমি সেইবিলাক কথা আমি আলোচনা কৰাটো প্ৰয়োজন এটা কথা মনত ৰাখিব আপোনাৰ ভাল কামত আপোনাৰ সমালোচনা কৰা মানুহ বহুত পাব কিন্তু আপোনাৰ কামটোৰ কাৰণে আপুনি যিমানখিনি উৎসাহ যোগাব লাগে সেই উৎসাহ যোগাবলৈ কিন্তু আপোনাৰ সেই সময়ত কোনো নাথাকিব সেয়েহে আনৰ কথা বাদ দিয়ক নিজকে পৰিচালিত কৰক আৰু নিজৰ বিবেকেৰে কাম কৰক নিজৰ বিবেকৰ দ্বাৰা পৰিচালনা কৰি নিজকে আগুৱাই যাবলৈ চেষ্টা কৰক সকলোকে প্ৰতি অনুৰোধ নিজৰ ওপৰত বিশ্বাস ৰাখক আত্মবিশ্বাসৰ দ্বাৰা নিজকে সদায় আগুৱাই যাবলৈ চেষ্টা কৰক নমস্কাৰ মেথছ কেডিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সেকেন্ড পাৰ্টলৈ আমি আগবাঢ়িছো এই পাৰ্টত আমি অনুশীলনী 4.2 কে ধৰি পিছৰ আমি উদাহৰণখিনি কৰিবলৈ আমি চেষ্টা কৰিম আহকচোন আমি এতিয়া অনুশীলনী 4.2 মাজলৈ আমি আগবাঢ়ো আমি 4.2 অনুশীলনীটোৰ 1 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছো মই ফাৰ্ষ্ট পাৰ্টত মই কৈছিলো যে যেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ থাকিব তাৰ সদায় সমীকৰণৰ মানটো সদায় অসীম হয় আৰু এটা কোন ধৰণৰ আমি নিৰ্দিষ্ট আমি ৰিজাল্ট আমি ক'ব নোৱাৰো কিন্তু যদি এটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় তাৰ ৰিজাল্টটো সদায় অদ্বিতীয় হয় এতিয়া চাওকচোন কৈছে কি যে y = 2x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে এতিয়া আমি যেহেতুকে ইয়াত আননোন ভেৰিয়েবল দুটা আছে তা ই কি সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সো ইয়াৰ আনসাৰটো কি হ'বগৈ অসীম সংখ্যক সমাধান হ'ব কিন্তু যদি আমি যদি চাও যে x + 5 = 0 ই কি হৈ আছে এটা চলকযুক্ত ৰৈখিক সমীকৰণ কিন্তু তাৰ কিন্তু মান সদায় কিন্তু অদ্বিতীয় হ'ব তেতিয়া কিন্তু অদ্বিতীয় আহিব ঠিক আছে আমি বুজিব পাৰিছো চাগে আপোনালোকে খালি এটা বস্তু মনত ৰাখিব যে যেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব তাৰ ৰিজাল্টটো অলৱেজ ৰিজাল্ট হ'ব অসীম সংখ্যক সমাধান আৰু এটো এমসিকিউ বেছিভাগ আমি দিয়া দেখা পাওঁ তাৰ আপোনালোকে অসীম সংখ্যক দি দিলে হৈ যাব ঠিক আছে তে আমি নেক্সট কোৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়ো আমি 2 নম্বৰ কোৱেশ্যনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে এই সমীকৰণ কেইটাৰ আমি কি কৰিব লাগিব চাৰিটা সমাধান উলিয়াব লাগে আৰু চাৰিটা সমাধান কেনেকৈ উলিয়াবলৈ আমি চেষ্টা কৰিম চাওকচোন প্ৰথম কথাটো হৈছে আমি যেহেতুকে আননোন ভেৰিয়েবল কেইটা দুটা আছে হয় ইয়াত আমি যিকোনো এটা আমি ইয়াত ৰাখিব লাগিব বাকিটো আমি এই আনটো সাইডতে পঠিয়াব লাগিব এই ধৰি ললো মই y টো মই ইয়াত ৰাখিলো তে 7 - কি হ'বগৈ 2x ঠিক আছে এটা কি হ'ব সব ইয়াত এটা মই বক্স বনাম এতিয়া বক্স বনোৱাৰ পিছত তে ইয়াত আমি এটা ইয়াত আমি চাৰিটা সমাধান বুলি কৈছে মই চাৰিটা ঘৰ বনাইছো ইয়াত লিখিছো মই x ইয়াত লিখিছো মই y এতিয়া কথাটো কেনেকুৱা হ'ব যেহেতুকে আমি ৰাইট সাইডত কি আছে x আছে সো x এর আমি কি বহাম 0 1 2 3 4 5 আমি যি বহাটো আমাৰ নিজৰ কথা কিন্তু আমি কি বহাম যেহেতু আমাৰ চাৰিটা লাগে 0 1 2 3 আমি বহাম 0 বহালো 1 বহালো 2 বহালো 3 বহালো এটা কথাটো কেনেকুৱা এটা আমি কি কৰিম চাব যে এই 0 বহাইছো যেতিয়া আমি ইয়াত x এর আমি কি লিখিম 0 লিখিম আমি কাখত আমি কৰি চাম বস্তুটো যে কি হ'বগৈ y = কি হ'বগৈ 7 - 2 এটা x এর মই কি লিখিম 0 লিখিম কি আহিবগৈ 0 তে কি হ'বগৈ 7 - 0 হ'ব কিমান 7 তে আনসাৰ কি হৈ গ'লগৈ 7 ঠিক আছে এবাৰ মই কি বহাম এবাৰ 1 আছে আমি 1 বহাম y = 7 - 2 কি হ'বগৈ 1 তে কি হ'বগৈ 7 - 2 = হ'ব কিমান 5 তে হ'ব কিমান 5 ঠিক আছে এবাৰ মই 2 বহাম y = কি হ'বগৈ 7 - 2 2 হ'ব তে কি হ'বগৈ 7 - 4 = হ'ব কিমান 3 ঠিক আছে নেক্সট y = কি হ'বগৈ 7 - 2 ব্ৰেকেটত কি লিখিব পাৰো মই এবাৰ 3 লিখিম
কি হ'বগৈ 7 - 6 ইকুৱেল টু হ'ব কিমান 1 ইয়াৰ আনসাৰটো হ'ব কিমান 1 আমি বুজিব পাৰিছো কথাটো ওকে এটা কি হ'বগৈ এটাকে 2x + y = 7 সমীকৰণৰ সমাধান হল এতিয়া আমি এই আগত যে আমি স্থানাংকটো আমি দেখিছিলো তাৰ নিচিনাকৈ আমি লিখি দিলে হ'ল কেন হ'বগৈ 0, 7 নেক্সট লিখিম আমি 1, 5 নেক্সট কি লিখিম 2, 3 নেক্সট কি লিখিম 3, 1 এইটো হ'বগৈ এই সমীকৰণটোৰ চাৰিটা সমাধান ঠিক আছে আমি বুজিব পাৰিছো ঠিক একেদৰে আমি যদি নেক্সটটো কৰিবলৈ আমি আগবাঢ়ো তে কেনেকুৱা হ'ব চাওকচোন মইতো মুছি দিছো বাৰু ওকে এতিয়া যদি আমি নেক্সটটো কৰিবলৈ যাওঁ সেই একে প্ৰসেছ একে স্টাইল আৰু একে স্টাইলত আমি কৰিব লাগিব ইয়াতো আমি কি কৰিব লাগিব আমি আননোন এটা ৰাখি বাকিটো আমি আনটো ফালে লৈ যাব লাগিব এতিয়া যদি মই কৰিবলৈ যাওঁ তে কি হ'বগৈ পাই x এটা যদি মই সাপোজ y টো ৰাখিছো ইকুৱেল টু 9 - কি হ'বগৈ পাই x ঠিক আছে এতিয়া আগৰ দৰে মই কি কৰিলো মই এটা বক্স বনালো ওকে কি লিখিম গৈ মই x y লিখিলো মই কৈছিলো যে ৰাইট সাইডে যি থাকিব তাক আমি কি লিখিম 0 1 2 3 4 লিখিম এত কি আছে x আছে তো কি লিখিম গৈ 0 1 2 3 ঠিক আছে এই কি হ'ব চাওকচোন এতিয়া যদি মই এটা y -9 - y কি হ'ব গৈ 9 - পাই বেগত কি আহিব কি আছে বা 0 আছে তো কি আহিব গৈ 0 হ'ব কিমান 9 - 0 ইয়াত হ'ব কিমান 9 হ'ব ঠিক আছে এতিয়া যদি মই y জায়গাত যদি মই কি হ'ব 9 - কি হ'ব গৈ 1 লিখো তে 9 - কি হ'ব গৈ পাই কি হয় এটা চাওক মই পাই ভ্যালুটো বহাই পেলাই মই সলভ কৰিবগৈ পাৰো যেনেকৈ আমাৰ সমাধান কেইটাহে কৰিছে সো মই 9 - পাই বুলি ৰাখি দিম কি হ'ব গৈ 9 - পাই ঠিক আছে এটা মই কি কৰিম গৈ 2 বহাম তে কি হ'ব গৈ y = কি হ'ব গৈ 9 - পাই বেগত কি হ'ব গৈ 2 9 - কি হ'ব গৈ 2 পাই তে কি হ'ব গৈ 9 - 2 পাই ঠিক আছে এবাৰ 3 আছে 9 - কি হ'ব গৈ পাই ইয়াত লিখিম কি মই 3 9 - 3 পাই 9 - 3 পাই ঠিক আছে তে এটো আছিল ইয়াৰ সমাধান কিটা আৰু কেনেকৈ লিখি দিম এটাকে পাই x + y = 9 সমীকৰণৰ সমাধান হল কি লিখিম এটা মই লিখিম 0, 9 নেক্সট লিখিম 1, 9 - পাই ইটো লিখিম 2 9 - 2 পাই ইটো লিখিম কি 3 9 - 3 পাই তে এইটো হলগৈ আমাৰ এই সমীকৰণটোৰ সমাধান ঠিক আছে আমি বুজিব পাৰিছো চাগে আৰু এটা কথা নাই কি আমি কি কৰিব লাগে আননোন ভেৰিয়েবল টা হিফালে নিব লাগে আমি 0 1 2 3 বহাই চাব লাগে হয়তো সেটা আপোনালোকৰ মনত এটা কোৱেশ্চন হ'ব পাৰে যে আমি যে 0 1 2 3 4 বহাইছো আমি ইয়াত 100 200 300 কে বহাব নোৱাৰো यस বহাব পাৰো একো অসুবিধা নাই আমি 100 200 300 400 আপুনি যিমানে যি মন যায় আপুনি বহাব পাৰিব কিন্তু কথাটো কি হ'ব যদি আমি বহাওতে অংকটো আমাৰ কৰাওতে বহুত ডাঙৰ হৈ যাব ডাঙৰটো কৰিব নিছে ভেজালৰ সময়ত কেতে আমি ইজি নাম্বাৰ কে লোৱাতে বেছি ভাল হ'ব হয় না সেইটো কাৰণে আমাৰ কি হৈছে আমি 0 1 2 3 4 আমি লৈছো ওকে আমি নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটো কি দিছে যে x = 4y এতিয়া ইয়াত অলৰেডি কি হৈ আছে যে আমি এটা সাইডৰ আননোন ভেৰিয়েবল কিটো সাইডলৈ গৈ আছে এতিয়া মই কি আছে গৈ কোৱেশ্চনটো 3 নম্বৰটো কি আছে মই এফালে লিখি লৈছো তে কি হ'বগৈ x = কি হ'বগৈ 4y তে ইয়াত যেহেতু হৈ আছে সো কি হ'ব মই বক্স এটা বনাই ললো ইয়াত আমি চাৰিটা সমাধান লাগিব যদি মই চাৰিটা ঘৰ বনাই ললো ইয়াত লিখিলো মই x আৰু y এটা চাওকচোন অথনি প্ৰত্যেকটো মেথছতে মই কি কৰিছিলো গৈ ৰাইট সাইডে x আছিল কাৰণে মই x বহাইছিলো এই ইয়াত ৰাইট সাইডে কি আছে y আছে হয় না কথাটো তো এটা কি বহাম গৈ মই 0 1 2 3 ক'ত বহাম y ত বহাম 0 1 2 3 ঠিক আছে এটা আমি অংকটো কৰো কি হ'ব গৈ x = কি হ'ব গৈ 4 বেগেটত কি লিখিব পাৰিম মই এতিয়া লিখিম 0 লিখিম 0 তে কি হ'ব গৈ 0 0 ঠিক আছে নেক্সট
x equal to 4 because কি লিখিম গৈ মই 1 কি হ'ব গৈ 1 4 ইয়াত হ'ব কিমান 4 ঠিক আছে নেক্সট x 4 because মই কি লিখিম মই 2 লিখিম 2 তে কি হ'ব গৈ 8 এটো হ'ব 8 নেক্সট কি হ'ব x equal to 4 কি হ'ব গৈ 3 ইয়াত হ'ব কিমান 12 ইয়াত হ'ব 12 ঠিক আছে তে এটো আছে আমাৰ ইয়াৰ সলিউশন দিনা আমি কি লিখিম গৈ এটাকে x equal to 4y সমীকৰণৰ সমাধান কি হ'ব গৈ 0 0 4 1 8 2 12 3 তে এটো আছে এই সমীকৰণটোৰ চাৰিটা সমাধান আমি নিশ্চয় বুজিব পাৰিছো তো ঠিক আছে যদি বুজিব পাৰিছো তেহলে আমি নেক্সট কোৱেশ্চনটোৰ মাজতে আমি আগবাঢ়ো আমি 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি আছে যে এই সমীকৰণটো দিয়া হৈ আছে এই সমীকৰণটো দিয়া হৈ আছে তে এই সমীকৰণটোৰ এইকিটা যিটা দিয়া হৈ আছে 1 2 3 4 5 এইকিটা হৈছে ইয়াৰ সমাধান হয় নে নহয় আমাক পৰীক্ষা কৰিব দিছে তে পৰীক্ষা কৰিবলৈ হলে প্ৰথম মই এক নম্বৰটো কৰিব চেষ্টা কৰিলো এক নম্বৰটো মই লিখি ললো কি দিছে 0 2 দিছে যেতিয়া আমি এটা পইণ্ট লিখো তাৰ মানে কি হয় সদায় প্ৰথমটো হৈছে x এর ভ্যালু সেকেন্ডটো হৈছে y ভ্যালু তে ইয়াত কি হ'ব গৈ যে x এর ভ্যালু কেন হ'ব গৈ 0 হ'ব আৰু y ভ্যালু কেন হ'ব গৈ 2 এটা যদি 0 তো হয় আৰু 2 ভ্যালু তো হয় তাহলে কি লিখিব পাৰিম এটাকে লেফট হ্যান্ড সাইড যেটা কি আছে যে x - 2y x - 2y তে কি হ'ব x এর ভ্যালু কিমান 0 এটো হৈ গল 2 y ভ্যালু কিমান 2 তে হ'ব 0 - 4 তে কি হ'ব গৈ -4 হ'ব কি কথাটো কেনে কোৱা এতিয়া এই -4 টো জানি ইয়াত আছে নে নাই ইয়াত 4 হে আছে না সো কি হৈছে গৈ not equal to right hand side তাহলে কি লিখিব পাৰো যে 0 2 বিন্দুটো x - 2y equal 4 ৰ সমাধান নহয় ঠিক আছে তে আমি বুজিব পাৰিছো কথাটো আমি বহাই চালো যদি আমি স্যাটিসফাইড কৰা নাই তাহলে ইয়াৰ সমাধান নহয় ঠিক আছে তেলেকে আমি নেক্সট এবাৰ ট্রাই কৰিম আৰু নেক্সট ট্রাই কৰোতে মই এটা সত্যনি কাম কৰিম কি কৰিম গৈ আপোনালোকে চাই হক বস্তু কি কৰিব মই গোটেই বস্তু নিলিখো মই কি লিখিম এসা 2 নম্বৰটো মই বনাই ললো হৈ গল মই x এর ভ্যালু জাস্ট চেঞ্জ কৰি দিও বাকি এইখিনি বস্তু মই চেঞ্জ কৰো ওকে এটা সব কি হ'ব গৈ 2 0 আছে মই 2 লিখিলো ইয়াত মই কি লিখিলো 0 লিখিলো এতিয়া লেফট হ্যান্ড সাইড কি হ'ব গৈ x - 2y হ'ব কি 2 - 2 y এর মই কি লিখিম গৈ মই 0 লিখিম তে কি হ'ব গৈ 2 - 0 ইকুয়াল টু হ'ব 2 এ 2 ৰ মিলিছে জানো 4 ওলাইছে জানো নাই ওলোৱা তে কি হ'ব গৈ not equal to right hand side তে কি হ'ব এতিয়া যে 2 0 বিন্দুটো কি হ'ব গৈ একেটা আছে যে ইনে মুছি দিলো গৈ x - 2y = 4 ৰ সমাধান নহয় ঠিক আছে বুজি পাইছো কথাটো এনেকে আমি বহাই বহাই চাই পেলাই আমি চেক কৰিব পাৰো তো আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো ইয়াত কি দিয়া আছে এতিয়া 3 নম্বৰ কি দিছে 4 0 দিছে তো ইয়াত কি লিখিম মই 4 লিখি y কি হ'ব গৈ 0 হ'ব এতিয়া x এর ভ্যালু কিমান 4 2 y ভ্যালু কি হ'ব গৈ 0 তে কি হ'ব গৈ 4 - 0 ইকুয়াল কেন হৈ গল গৈ 4 তে 4 ওলাইছে ইয়াত কি ওলাইছে 4 আছিল তে মিলিছে ইকুয়াল টু রাইট হ্যান্ড সাইড তেনে কি লিখিব পাৰো না হলে যে 4 0 বিন্দুটো x - 2y = 4 ৰ সমাধান হয় বুজি পাইছো কথাটো যেতিয়া কি স্যাটিসফাইড হ'ব তাক আমি সমাধান বুলি কম ওকে আমি এবাৰ নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িম ইয়াত কি দিয়া আছে ইয়াত দিয়া আছে √2 দিয়া আছে কি √2 4 √2 দিয়া হৈ আছে এতিয়া x এর ভ্যালু কেন হ'ব গৈ √2 হ'ব -2 y ভ্যালু কিমান 4 √2 এতিয়া √2 - 4 গুণ 8 √2 এতিয়া কি হ'ব গৈ √2 আছে -8 √2 আছে এটা কেন হ'ব গৈ -7 √2 not equal to right hand side ঠিক আছে তো মই কি লিখিব পাৰিম গৈ মই কি লিখিম যে √2, 4 √2 বিন্দুটো
ইয়াৰ সমাধান নহয় কাৰণ যেহেতুকে ৰাইট হ্যান্ড সাইডৰ লগত আমাৰ বস্তুটো নিমিলিলে বুজিব পাৰিছো কথাটো এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ো ইয়াতো কি হ'ব কি একেটা ষ্টাইলতে একে প্ৰচেছতে গোটে বস্তুটো গৈ থাকিব ইয়াত যে কি হ'বগৈ 1 1 গৈ 5 নম্বৰ এতিয়া x এর ভ্যালু কিমান আছে 1 আছে 1 বহালো 2 y ভ্যালু কিমান আছে 1 1 বহালো তে কি হ'বগৈ 1 - 2 ইকুয়াল কেন হ'বগৈ -1 not equal to right hand side এ কি লিখিম গৈ মই এতিয়া যে 1,1 বিন্দুটো ইমানৰ সমাধান নহয় বুজি পাইছো কথাটো একদম সিম্পল আৰু এটো আমাৰ এমসিকিউ বেসিক্যালি সোধা দেখা যায় যে এই বিন্দুটো ইয়াৰ সমাধান হয় নে নহয় পৰীক্ষা কৰিব লাগে তেনেকৈ আমি yes এটা আমি চেক কৰিব পাৰিম ঠিক আছে আমি তাহলে নেক্সট কোৱেশ্চনৰ মাজলৈ আমি যাও এই 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো কি দিয়া আছে যে x = 2 y = 1 সমীকৰণ 2x + 3y = k সমাধান তেন্তে k মানটো নিৰ্ণয় কৰিব লাগে এতিয়া যদি আমি এটো কৰিব লগা হয় সমাধান হয় বুলি আমাক কৈ দিছে তাহলে ই কি হৈছে এই পইণ্ট দুটা ইয়াক স্যাটিসফাই কৰে তে এতিয়া আমি সলিউশনটো কেনেকৈ কৰিম এতিয়া ইয়াত কি দিয়া আছে given x = 2 y = 1 এতেকে কি হ'বগৈ 2x + 3y = হৈছে কিমান k হ'ব এতিয়া আমি এই 2 x এর জায়গাত মই কি লিখিম 2 লিখিম 2 প্লাস 3 y এর জায়গাত মই কি লিখিম 1 লিখিম 1 কেন হ'বগৈ k এতিয়া 2 গুণ কেন হ'বগৈ 4 3 গুণ 3 কেন k এতিয়া কি হ'বগৈ 7 = কেন হ'বগৈ k therefore k = কেন হ'বগৈ 7 তে এটো আছে আমাৰ আনসার এটা লিখি দিব লাগিব এতেকে নিৰ্ণয় k মান 7 ঠিক আছে তে এটো হল আমাৰ ইয়াৰ সলিউশন আৰু এনেকে যে ম্যাক্সিমাম আমি এমসিকিউত আমি দিয়া দেখিবলৈ পাওঁ ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো আমি উদাহৰণ 5 টোলৈ আমি আগবাঢ়ো ইয়াত কি দিয়া আছে যে 1,2 বিন্দুটোৰ মাজেৰে কিমান ৰেখা বা কেন সমীকৰণ যাব পাৰি এটো সুধিছে আৰু এটা বস্তু মনত ৰাখিব যেতিয়া এটা পইণ্ট থাকিব 1,2 এই বিন্দুটোৰ মাজেৰে কিমান সমীকৰণ হ'ব পাৰে সুধিছে এটা বিন্দুৰ মাজেৰে আমি কিমান ৰেখা আঁকিব পাৰো অসংখ্য সো এই বিন্দুটোৰ মাজেৰে কি হ'বগৈ অসংখ্য ৰেখা আমি অংকন কৰিব পাৰিম এটা সুধিছে যে কিমান ধৰণৰ সমীকৰণ বনাব পাৰি সুধিছে আৰু চা 1 2 বুলি কৈছে যেতিয়া আমি যিকোনো ধৰণৰ বনাব পাৰো তে আমি এনেকৈ লিখিব পাৰো নহয় আমি y - x = 1 কাতে 2 বহাকচোন 2 পা 1 গুচি গলে 1 থাকিব ভালে কথাটো তেনেকৈ হ'ব পাৰে বা তেনেকৈ আমি কি লিখিব পাৰো y = কি লিখিব পাৰো আমি 2x লিখিব পাৰো তে কি হ'বগৈ y ভ্যালুটো যদি মই যদি 2 হয় তে x এর ভ্যালুটো যদি 1 হ'ব পাৰে হয়নে কথাটো এনেকৈ আমি বিভিন্ন ধৰণৰ আমি কি লিখিব পাৰো আনসার আমি লিখিব পাৰো আৰু এটো আছে এক্সাম্পল 5 ঠিক আছে তো ইয়াত আমি বিশেষ আৰু ক'বলৈ নাযাওঁ আমি যিকোনো ধৰণৰ আপোনালোকৰ মতে বেলেগ বেলেগ ইকুৱেশ্যন ধৰিব পাৰে কাৰণ এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ যথেষ্ট আছে অসীম সো আমি যিকোনো কৰিব পাৰো ঠিক আছে তেনে আমি উদাহৰণ 6 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া উদাহৰণ 6 টো কি দিছে যে x + y = কি দিছে 7 এতিয়া 6 নম্বৰটো x + y = কিমান দিছে 7 দিছে এতিয়া 7 টো আমাক লেখ অংকন কৰিব দিছে তে লেখ অংকন কৰিবলৈ হলে আমি অলপ আগত যে শিকিছিলো সমাধান উলিওৱা এই সমাধান উলিওৱা সিস্টেমতে আমি গোটেই ম্যাথছ কিনে কৰিব লাগিব তেতিয়া আমি এটো কি হ'ব লেখটো অংকন কৰিব পাৰিম আৰু লেখ অংকন বহুতে গ্ৰাফটো ইউজ কৰে কোনবাই এখন প্লেন পেপাৰটো ইউজ কৰে আৰু মই আপোনালোকক প্লেন পেপাৰ ইউজ কৰি শিকাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম কথাটো হ'ল যদি আমি গ্ৰাফটো অংকন কৰিব লাগে লেখ অংকন কৰিব লাগে তে প্ৰথমতে মই সমাধানটা উলিয়াই ল'ব লাগিব সমাধান কেনেকৈ উলিয়াম অলপ আগত কোৱাৰ দৰে যে আননোন ভেৰিয়েবল দুটাৰ পৰা যিকোনো এটা আমি উলিয়াই ল'ব লাগিব এতিয়া চাওক যদি মই x টো ৰাখো তে কি হ'বগৈ 7 - y ঠিক আছে তে 7 - y যেতিয়া হৈ যাব মই এটা বক্স বনাওগৈ তে কি হ'বগৈ বক্সটো আৰু এটা চাওক অথনি আমাক কি আছিল আমাক কৈ দিছিল যে 4টা সমাধান লাগিব বুলি আমাক কৈ দিছিল কিন্তু ইয়াত আমাক কোনো ধৰণৰ কোৱা নাই কিন্তু এটা কথা কি যে আমি যে লেখ অংকন কৰিব লগিয়া হয় যে আমি 3টা সমাধানটো মিনিমাম উলিয়ালে আমাৰ কাৰণে সুবিধা কোনে কোনে দুটা সমাধান উলিয়ায় তাতকে মই ভাবো মানে 3টা সমাধান উলিয়ালে বেছি সুবিধা হয় ওকে আমি x y আমি লিখি ললো যেহেতুকে রাইট সাইডে y আছে
সো মই কি লিখিম 0 1 2 এতিয়া যদি মই কাষত আমি কি লিখিম গৈ x equal to 7 minus y y জায়গাত মই কি লিখিম 0 লিখিম হ'ব কিমান 7 এত মই 7 লিখি লব ঠিক আছে নেক্সট কি হ'ব গৈ x equal to 7 minus 1 হ'ব কিমান 6 এটো হ'ব 6 ঠিক আছে নেক্সট কি হ'ব গৈ x equal to 7 minus 2 হ'ব কিমান 5 এটো হ'ব 5 ঠিক আছে তে এতিয়া আমি এই সমাধান তিনটাৰ আমি কি কৰিব লাগিব লেখ অঙ্কন কৰিব লাগিব আৰু লেখ অঙ্কন কৰিবলৈ হলে অলৰেডি স্থানাঙ্ক জ্যামিতিত কেনেকৈ এটা বিন্দু বহাই কেনেকৈ আমি বিন্দুৰ পৰা আমি পয়েন্ট আউট কৰিব লাগে আমি সেই গোটেই কথাখিনি আমি এটা ভিডিও আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে সেই স্থানাঙ্ক জ্যামিতিৰ ভিডিওসমূহৰ লিংক আছে আপোনালোকে চাই ল'ব পাৰিব এতিয়া কথাটো কেনেকুৱা এখন কাৰ্টেছিয়ান সমতল হয় মই তাত লাইন ড্ৰ কৰিলো যেতিয়া মই লাইন ড্ৰ কৰিলো তে ইকুই ডিসটেন্সত সকলো বিন্দু সমান দূৰত্বত আমি কি লিখিব লাগিব আমি ইয়াত 1 2 3 4 5 6 7 8 এনে লিখি ললো দেখি আমি মাইনাসৰ ফালে লিখিব লাগিব -1 -2 -3 -4 যেহেতু আমাৰ মাইনাসত ইমানখিনি নাই কিয়া সো আমি দুই তিনটা মান আঁকি লৈছো এতিয়া চাব ইয়াত আমি 1 2 3 4 5 6 7 8 ইয়াত -1 -2 -3 -4 এতিয়া ওপৰলৈ আমাক কিমান লাগে 2 লৈকে লাগিব সো মই তিনটা মান বস্তু বনালে হ'ব 1 2 3 1 2 3 4 5 তেনেকৈ আমি তললৈ আমি চিন দি কি কৰিম -1 -2 -3 -4 ওকে এই ৰেখাডালৰ আমি নাম কি আছিল xo x ডেশ yo y ডেশ এটা চাব কি দিছে পয়েন্টটো 70 তে 70 তো কি হ'ব গৈ এটো পয়েন্ট হ'ব ঠিক আছে নেক্সট কি আছে 61 আছে তে 61 এটো জায়গা 6 আহি গল 1 বুলি কলে এই 1 ৰ পুনে পুনে হ'ব এখিনি হ'ব গৈ 1 ঠিক আছে নেক্সট 52 পাঁচটা ঘৰ আমি ইয়ালে আহি গলো তা 2 টো কি হ'ব গৈ ওপৰে যাব কি হ'ব গৈ আমি এই ফলৰ পৰা গলো কি হ'ব গৈ এখিনি জায়গা হ'ব এতিয়া আমি এই তিনটা পয়েন্ট আমি কি কৰিম গৈ এই তিনটা পয়েন্ট আমি স্কেলৰ সহায়ত আমি লাইনটা ড্ৰ কৰি দিম এতিয়া মই এটা কালাৰ ইউজ কৰি পেলাই মই পানি দিছো এটো এনেকৈ আমি পানি দিলো আপোনালোকে স্কেল দি টানিব তেতিয়া সিধা হ'ব মই যেহেতুকে হাতেৰে কৰিছো অলপ বেকা হৈ গৈছে তে এইটোৱে আছিল আমাৰ অঙ্কন কৰিবলগীয়া এই সমীকৰণটোৰ লেখ আমি নিশ্চয় বুজিব পাৰিছো আৰু এনে ধৰণৰ অঙ্কসমূহ দ্বাৰা আমি লেখ অঙ্কন কৰিব পাৰো সকলৰ মেথছখিনি আমি ইয়াৰ অন্য এটা ভিডিওত আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিম আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ বহুমূলীয়া সময় পৰা খন্তেক সময় এই ভিডিওটো দি আমাক উপকৃত কৰিলে আপোনালোকৰ প্ৰত্যেকটো কমেন্টছ আৰু প্ৰত্যেকটো ভিউজে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে আৰু অনাগত দিনত আমি আকৌ পুনৰ অন্য এটা ভিডিওত আমি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ক্লাছটো বিদায় মাগিছো ধন্যবাদ